ৰাজসাহায্যৰ বেলিকা নিজৰ ক্ষেত্ৰত কঠোৰ হ'ব লাগে, আনৰ ক্ষেত্ৰত হ'ব লাগে নৰম। জেনেৰেল কমন মেনৰ লেংগুৱেজ, মোৰ লেংগুৱেজ বুলি মোৰ মুখত নিদিব যে অকণমান সাহায্য লওঁতে আমি অইনক বেছি সুবিধা দিব লাগে, নিজৰ ক্ষেত্ৰত অলপ কঠোৰ হৈ আনৰ ক্ষেত্ৰত অলপ কোমল হ'ব লাগে। লিষ্টখন ময়ো দেখা পাইছোঁ আপোনালোকৰ জৰিয়তে, টকা পাইছে বা ৰাজ সাহায্য পাইছে নে পোৱা নাই মই সেইটো বিষয়ে অৱগত নহয় এতিয়ালৈকে, কিন্তু লিষ্টত নামটো আছে। শেহতীয়াকৈ ৰাজ্যত তোলপাৰ লগাই থকা মন্ত্ৰী পত্নীৰ ৰাজ সাহায্য বিতৰ্ক সন্দৰ্ভত এই বক্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। ৰাজ সাহায্য আৰু চৰকাৰী আঁচনি প্ৰদানত বিজেপিৰ নেতা মন্ত্ৰীসকলক সাৱধান হোৱাৰ পৰামৰ্শ দি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিচাৰিছে ৰাজ সাহায্য বিতৰ্ক শেষ হ'ব লাগে। এইটোক লৈ বহুত ধৰণৰ যি এটা বিতৰ্ক চৰ্চা ইমান বহুত নকৰিলে ভাল নেকি, কাৰণ এনেকুৱা হয়তো বহুত ব্যক্তি আছে যিয়ে নেকি চৰকাৰৰ ছাবচিডি লৈ বহুতে ব্যৱসায় কৰি আছে আৰু স্বাৱলম্বী হৈ আছে। তেতিয়াহ'লে স্বাৱলম্বী হৈ থকা তালিকাখনো প্ৰকাশ কৰিব লাগিব, কেৱল মাত্ৰ এওঁলোকৰ লিষ্টখন দেখালে নহ'ব। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দিলীপ শইকীয়াই এই বক্তব্য ৰখাৰ সময়তে নলবাৰীত চলি আছে প্ৰতিবাদ। নলবাৰীত প্ৰতিবাদৰ নেতৃত্বত প্ৰাক্তন বিধায়ক অশোক শৰ্মা। বিষয় একেটাই, ৰাজ সাহায্য। আমাৰ নলবাৰীৰ বিধায়ক হিচাপে আমি লজ্জাবোধ কৰিছোঁ। তেওঁ এটা কথা কৈছিল যে তেওঁৰ ফাৰ্ম মানে গো পালনৰ ব্যৱস্থা বিধায়ক হোৱাৰ আগৰ পৰাই আছে, কিন্তু আমি আজি জানি আচৰিত হৈছোঁ যে তেওঁৰ যিখন 2021 চনৰ শপতনামা আছিল তাত কিন্তু গো পালনৰ কথা বা গৰুৰ গাখীৰ ব্যৱসায় কৰাৰ কথা তেওঁ উল্লেখ কৰা নাছিল। যদি তেওঁৰ ব্যৱসায়টো আগৰে পৰা আছিল তেওঁ কিয় উল্লেখ কৰা নাছিল? এই একেটা বিষয়ত ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়েও এণ্ট্ৰি মাৰিছে। অখিল গগৈৰ দাবী কোলাধন বগা কৰাৰ বাবেই ডেইৰী প্ৰকল্প। মন্ত্ৰী MLA বিলাকে ব্লেকৰ টকা হোৱাইট কৰিবৰ কাৰণে, অৰ্থাৎ 2 নম্বৰী কমিশ্যনৰ টকাবিলাক খেতি কৰি উপাৰ্জন কৰা বুলি দেখুৱাবৰ কাৰণে আৰু পশুপালন কৰি উপাৰ্জন কৰি দেখুৱাবৰ কাৰণে, সেই দেখুৱাবলৈ যাওঁতে মানে কি হয়, তেওঁলোকে এনেকুৱা গৰু পোহে বা খেতি কৰে, পাম হাউচবিলাক যে কৰে। হেৰো এজন মানুহে 20টা গৰু ৰাখে, হয়নে নহয় কওক আপোনালোকে? এজন মানুহে 20টা গৰু পোহে। এতিয়া জয়ন্ত মল্ল বৰুৱাৰ ঘৰত 90টা গৰু আছে, 90টাই বোলে মানুহ পুহিছে। তো তাৰ পৰাই গম পায় যে এইটো হ'ল তেওঁলোকৰ মানে ব্লেক মানি হোৱাইট কৰিবৰ কাৰণে কৰা এটা অপ্ৰচেষ্টা। ৰাজ্যৰ ৰাজনীতিৰ সাম্প্ৰতিক সময়ৰ অতি চৰ্চিত এই বিষয়টোক লৈ অৱশ্যে ইতিমধ্যে নিজৰ মত প্ৰকাশ কৰি থৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাৰ মতে নীতি অনুসৰি যোগ্যতাৰ ভিত্তিত ৰাজ সাহায্য গ্ৰহণ কৰা হৈছে। গভৰ্ণমেণ্টৰ এনেকুৱা স্কিম থাকে য'ত লোন ল'লে ছাবচিডি দিয়ে, এটা ছাবচিডি দিছে। আৰু এনেকুৱাও নহয় যে মোৰ ফাৰ্মখন নোহোৱাকৈ লৈছোঁ। আজিও যদি চাই আহে মোৰ তাত 60-70টা গিৰ গাই, 60-70গৰাকী গিৰ গাই, আৰু এইবিলাকত ছাবচিডি এইকাৰণে দিয়ে যে গৰুৰ ব্যৱসায়টো বা গাখীৰৰ ব্যৱসায়টো লাভজনক নহয়। এই ব্যৱসায়টো মই যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া মই মন্ত্ৰীও নাছিলোঁ, আনকি বিধায়কো নাছিলোঁ। বিধায়ক নোহোৱা দিনৰ পৰা কৰা ব্যৱসায় এটা কৰি আছিলোঁ। মোৰ পত্নীয়ে সেই ব্যৱসায়টো চাই, আগতে ময়ো চাইছিলোঁ এই ব্যৱসায়টো, তেওঁ চাই আছে, আৰু সেই চাই থকা ব্যৱসায়টোত এনেকুৱা ধৰণৰ লোন আগে পিছেও লৈ আছে। আৰু গভৰ্ণমেণ্টত এগ্ৰিকালচাৰ, ভেটেনেৰী, ফিচাৰী এইবিলাক ছেক্টৰত আম্বানী লোন ল'লেও ছাবচিডি পাব, আপুনি লোন ল'লেও ছাবচিডি পাব, মই লোন ল'লেও ছাবচিডি পাব। মন্ত্ৰীয়ে স্পষ্টীকৰণ দিলেও বিৰোধী ৰাজনৈতিক নেতাসকল আশ্বস্ত হ'ব পৰা নাই। বিৰোধীৰ আক্ৰমণ আৰু প্ৰতিবাদ সমানেই চলি আছে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।